কেইদিনমানৰ পৰা দেখিছোঁ এই ককাজনে আমাৰ LP স্কুলখনতে তেখেতে আহি থকা দেখা পাইছোঁ। গতিকে এই পৰিৱেশটো ককাজনক অকণমান সুধিবলৈ চেষ্টা কৰোঁচোন। আপুনি ইয়াত কিমান দিনৰ পৰা আছে? এতিয়া এই খেতিৰ দিনতে খেতিৰ দিনৰ পৰা আপুনি এই স্কুলখনতে আছে? অৰিজিনেল আপোনাৰ ঘৰ ক'ত আছিলে? হালমাৰীত আপোনাৰ ঘৰ দুৱাৰ একো নাই নেকি যে আপুনি ইয়াত থাকিবলগীয়া হৈছে? কাৰণটো কি? আছে কিন্তু থাকিব নিদিয়া কাৰণটো অকণমান কওকচোন। তাৰমানে একদম মোক ভাল নাপায়। কি কাৰণে ভাল নাপায়? আগতে ভালে আছিলোঁ, এতিয়া বিয়া চিয়া কৰিলোঁ, একদম সৰুৰ পৰা আহিছিলোঁ, এতিয়া বুঢ়া হ'লে খেতি দিলোঁ। আপোনাৰ তাত ল'ৰা ছোৱালী আছে নাই? এটা আছিলে মৰিলে। তাৰপৰা অকল আপোনাৰ ফেমিলিহে আছে তাত? বাকী আৰু কোনো নাই? कौन है ये लोग? कहाँ से आते हैं? আপুনি সৰুতে অহা ইয়ালৈ? এই আমাৰ হালমাৰীলৈ আপুনি গৈছে নাই? হালমাৰীতে কাম কৰিছিলোঁ আগত, বৰীকেইটা চব ভাল আছিলে, চব কাম কৰিলোঁ, কলম চলম কাটি নলা যোৱা মাৰিলোঁ। এতিয়া হালমাৰীত গ'লে আমি তেখেতলোকক লগ কৰি কথা পাতিব পাৰিম চাগে? এতিয়া আপুনি কোৱা মতে আপোনাৰ ফেমিলি হালমাৰীতে আছে? হে? হালমাৰীত গ'লে আপোনাৰ ফেমিলিক লগ পাম? অঁ, সেইটোৱে কথা। আমি তেখেতলোকৰ ঘৰত যাম, গৈ আলোচনা কৰিম কেনেকৈনো কি হৈছে, কিয় আপোনাক এনেকুৱা আলৈ আথানি কৰিছে, তাই আমি এটা সুমুহূৰ্ত ল'বগৈ লাগিব, নহয় জানো? তাৰপিছতে আমি যি পাৰোঁ আপোনাৰ কাৰণে যি পদক্ষেপ ল'ব লাগে আমি ল'ম। ঠিক আছে? আকৌ আপোনাক লগ পাম, কথা বতৰা পাতিম। ঠিক আছে? অতি দুখৰ বিষয় চাওকচোন বাৰু। আজিও এই মানৱ সমাজত এনেকুৱা মানুহ আছে চাওকচোন। এই দদাইদেউজন তেখেতৰ বয়স হৈ আহিল, বয়স হোৱাৰ কাৰণে আজি কাম নাই তেখেত। সিহঁতৰ পৰিয়ালৰ যি সদস্য আছে সিহঁতে একচুৱেলি আজি এখেতক এই দদাইদেউজনক কি বুলি ভাবিছে জানে? যিহেতু তেখেতৰ একো কাম নাই, গতিকে আজি তেখেতক সেই ঘৰখনে উলিয়াই বাহিৰ কৰিছে। আগৰ চোৱাত যে তেখেতে ইমান দুখ কষ্ট কৰি পৰিশ্ৰম কৰি তেখেতে যে তেখেতলোকক খুৱাইছিলে পিন্ধাইছিলে, সেইবোৰ ক'ত গ'ল? আজি সেই মানুহজনে কৰিব নোৱাৰা হ'ল, আজি তেখেতক উলিয়াই খেদি পঠিয়াবলগীয়া হৈছে। এয়াই মানৱ, এয়াই মানুহ, সভ্যতাৰ সমাজ। সঁচাই বৰ দুখ লাগে এইবোৰ দেখিবলৈ পালে। আজি দদাইদেউজন যোনখন স্কুলৰ ওচৰত আছেহি, সেই গাঁওখনৰেই এজন ব্যক্তিক মই সুধিছিলোঁ, তেখেতে কি কৈছিল, তেখেতৰ কথাখিনি অকণমান শুনাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। তেখেতৰ নাম হ'ল মহেশ ওজা। এতিয়া ইয়াত থকা কিমান দিনমান হ'ল নেকি? অকণমান আপুনি ক'ব পাৰিব নেকি? ক'ব পাৰিম, বহুতেই দিন হ'ল মানে তেনেকৈ মানে আৰু দিন তাৰিখটো ধৰা নাই, মানে থকাটোতো বহুতেই দিন হ'ল। ইয়াত যে আছে আপোনালোকে তেখেতৰ ঘৰত আপোনালোকে কিবা জনাইছে নেকি? বুঢ়াটো চালা আছিলে, চালা যে বৰকাইহঁতক আমি জনাইছিলোঁ হয় যে এই বুঢ়াটো যে ইয়াত আছে লৈ যাব লাগে, তহঁতৰ নিজৰ মানুহ বুলি কোৱা হৈছিল। তেনেহ'লে তেখেতলোকক কৈছিলে যে হয়, তাৰপিছতো তেখেতলোকে আজিলৈকে কোনো পদক্ষেপ লোৱা নাই, নহয় জানো? এই সংক্ৰান্তত কি বুলি ক'ব? আচলতে মানুহে যদি মানুহৰ বাবে চিন্তা নকৰে কোনে কৰিব বাৰু? আপুনি অকণমান ক'ব পাৰিব নেকি? কওকচোন। নাই, সেইটোৱেই কথা, মানুহ হৈ মানুহ চিন্তা কৰিব লাগিব আৰু সিহঁতৰ মানুহটোক লৈ যাব লাগিছিল। মানুহটো এতিয়া আমিয়ে খানা পিনাখিনি দিওঁ। কেতিয়াবা যদি ইয়াত কিবা নহ'বলগীয়া অঘটন এটা ঘটে, এতিয়াতো মই স্বাস্থ্য পাতিটো একেটা বেয়া দেখিলোঁ, ভগৱানে নকৰক নহওক, যদি হৈ যায় এই সংক্ৰান্তত আপোনালোকক তেখেতলোকৰ ঘৰৰ মানুহে কিবা ক'বহি নেকি বাৰু? এনেকুৱাতো আমি কৈছোঁহে সিহঁতক যে লৈ যাওঁ, ইয়াৰ কিবা এটা হৈ গ'লে আকৌ আমাক ঝেমেলাগিৰি যাব নহয়, পিছত কোনোবা কি আমাক উল্টা পুল্টা কেনেকৈ ক'ব। সেইকাৰণে সিহঁতক আমি গোটেই ইহঁতৰ ভাই ককাইখিনি জনাইছোঁ, নাইজনাটো নহয়।
ঠিক আছে, ধন্যবাদ। আপোনাৰ মুখৰ পৰা এইখিনি আমি ধৰি লওক গম পালোঁ, তেখেতৰ ঘৰত যে আপোনালোকে অৱগত কৰিছিল, এইখিনি কোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এতিয়া এই দাইদেউজনে ইমান সুন্দৰকৈ কথাখিনি ক'লে, কিবা বুজিলে? তেখেত আছিলেহি শালমাৰী চাহ বাগানৰ ঘৰ জোৱাই হিচাপে। তেখেতে সেই ডেকা কালতে অহা, সেই তেতিয়াৰ পৰা থাকি 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 আজি তেখেত এই অৱস্থা। তেখেতে ডেকা কালত যিমানখিনি দুখ পৰিশ্ৰম কৰিব লাগিছিল কৰিলে, গোটেই তেখেতলোকৰ পৰিয়ালকে চোৱা চিতা কৰিছিল। আজি দাইদেউজনে কোৱা মতে তেখেতৰ খোলালীয়েক আছে, ঘৰৰ সকলো সদস্যই আছে। আজি ইমান মানুহ থাকি তেখেতক চোৱা চিতা কৰিবলৈ এজন মানুহ নোলালে নে বাৰু? চাওকচোন, সঁচাকে যে অতি দুখৰ বিষয়। এইবোৰ ক'বলৈ গ'লে বহুত কথা, এতিয়া কেনেধৰণেনো কেনেকৈ ক'ম। এতিয়া যি গম পাই আছো, এতিয়া ঘৰ জোৱাই আহিলে কি অৱস্থা হয়, এয়াই নেকি? বেয়া কথা দেই, নাপায়। গোটেই জীৱনটো তেখেতে ইয়াতে সি উৎসৰ্গা কৰিলেহি। আজি তেখেতে কি পাইছে, কি পালে কি? চাওকচোন, এয়াই আমাৰ মানৱ সমাজ। সুন্দৰ। উঠি অহা নতুন প্ৰজন্মক আমি দেখুৱাইছোঁ কি আচলতে? দেখুৱাব লাগে কি? আমি আজি দেখুৱাই আছোঁ কি? বৰ দুখৰ বিষয়। আজি তেখেতক কৰিছোঁ, তেখেতৰ ল'ৰা ছোৱালীয়ে যদি তেখেতক কৰে, একেই কথা। যেনেকৈ কথা এষাৰি আছে, ওপৰলৈ থু দলিয়ালে নিজৰ গাতে আহি পৰিবহি। আজি তেখেতে সুস্থ, আমাৰ দাইদেউজনক দলিয়াই দিয়া মানুহখিনি সুস্থ, তেখেতলোকে কৰি বৈ খাই আছে। ঠিক আছে বেটা, আপোনালোকৰো সময় আহিব। আপুনিতো অলৰেডি শিকাইছেই, নিজৰ ল'ৰাজনকে শিকাইছে, দেখিছে নহয়, তেখেতেও দেখি আছে তো। আপুনি এই দাইদেউজনক যেনেকৈ দলিয়াইছে, আপোনাৰ সময় সাপেক্ষে অপেক্ষা কৰি আছে। সিহঁতিও দলিয়াব এদিন আপোনালোকক। সিহঁতিও শিকিছে, আপোনালোকৰ পৰাই শিকিছে, আপোনালোকেই শিক্ষা দিছে। শিকাব লাগে কি আচলতে, আমি শিকাইছোঁ কি? চাওকচোন, মানুহে ইমান তললৈ নামিব পাৰেনে বাৰু? ভাবিলেই আচৰিত। কিনো কম। আৰু আপোনালোকক অৱশেষত এটাই কথা কওঁ, যিহেতু নিজৰ মাক দেউতাকে ল'ৰা ছোৱালীৰ প্ৰতি মৰম কিমান সকলোৱে চাগে জানেই, মই দুনাই নকলেও হ'ব। নিজৰ ল'ৰা ছোৱালী যিমান বেয়াই নহওক কিয়, নিজৰ জন্ম দিয়া ল'ৰা আঁকোৱালি বাপেক হিচাপে ল'বই। ইমানেই মৰম কৰে তেখেতলোকক। অৱশেষত গৈ সেই মৰমকণৰ যি তেখেতলোকে দিব লাগে, এয়াই নেকি? ইমান যে মৰম কৰাৰ পিছতো যে ল'ৰা ছোৱালীয়ে মৰম অকণ নাযাছে। বৰ দুখৰ বিষয়। কিন্তু বাপেক মাকে ল'ৰা ছোৱালীৰ প্ৰতি থকা মৰম বাপেক মাকেহে বুজিব, কিমান মৰম কৰে নিজৰ সন্তানক, নিজৰ ল'ৰা ছোৱালীক। নিজে এসাঁজ নেখায়, তেখেতলোকৰ কাৰণে যোগাৰ কৰে। ইমানখিনি মানে দুখ কষ্ট কৰাৰ পিছত যেতিয়া আপুনি বৃদ্ধ হ'ব, তেতিয়া তেখেতলোকে আপোনাক দলিয়াই দিব। চাওক তেতিয়া কেনেকুৱা লাগিব। নাপায়, অলপ বুজক, বেয়া কথা। এতিয়া ক'বলৈ গ'লে মইতো ঢেৰ কথাই ক'লোঁ বুলি ক'ব। আপোনালোকে বুজা মানুহ, অলপ বুজিবলৈ চেষ্টা কৰকচোন। আমি বুলিনো কিমান টেটু ফালি চিঞৰি থাকিম আৰু,
নিজৰ জন্ম দিয়া মাতৃক দেউতাকক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইখিনি আৰু মই নতুনকৈ শিকাব লাগেনে বাৰু? নাপায়। আৰু বিশেষ দীঘলীয়া নকৰোঁ, বহু কথাই ক'লোঁ আপোনালোকক, ভুলে শুদ্ধই ক'লোঁ। যদি কেনেবাকৈ ক'ৰবাত ভুলকৈ কৈছোঁ, নিজৰ ভাই বুলি আপোনালোকে মোক ক্ষমা কৰি দিব। আকৌ আপোনালোকক পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। বাই বাই।